ভিডিঅ'টো দেখি হয়তো বহুতে ধৰিব পাৰিছে আমি ক'ত গৈ আছোঁ। হয়, আমি যোৱা দিনাখনৰে ভিডিঅ'। আচলতে ভইচ অভাৰ দিয়া এলাহতে ভিডিঅ'বোৰ দিয়া হোৱা নাছিলে। আজি গোটেইখিনি ভইচ অভাৰ দি লৈছোঁ। আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব। এয়া 7:30 পৰা বাছ আছিলে। সৌৰভ একেবাৰে ঘৰৰ পৰা উঠি আহিছে যিহেতু বাছখন সেইফালৰ পৰা আহে। মই তাক লগ হৈ এয়া উঠি ল'লোঁ। এয়া মাহঁতে গোটেইখিনিয়ে থ'বলৈ গৈছিলে। মায়ে দুইটাকে চকলেট এটা এটাও দি ল'লে দেই। তাৰপিছত সি আকৌ ৰাতি সেই তাত বাছতে খাবলৈ ততে নাপালে। আৰু তাৰপিছত মই ভিডিঅ' নকৰিলোঁ, শুই দিলোঁ। এয়া একেবাৰে ৰাতিপুৱা ভিডিঅ' কৰিছোঁ। এয়া একেবাৰে গৈ ষ্টেচনত গা চা ধুই তাৰপিছতহে আকৌ ভিডিঅ' কৰিছোঁ। এয়া আমি তিনিটাই ভাত খাবলৈ আহিলোঁ। তিনিটা মানে আমাৰ পিকেঞ্চিলৰ মেইন মানুহ চৈত্যদা, আমাৰ গাইড আচলতে দাৰ্জিলিং গৈছিলে। দাৰ্জিলিঙৰ পৰা ডাইৰেক্ট গুৱাহাটীত আমি মানে লগ হৈছোঁ তিনিটা। বাকী গুৱাহাটীৰ পৰা মৰাণৰ পৰাতো আমি সৌৰভ মই দুটা অকলে গৈছোঁ। তাৰপিছতে লাহে লাহে আহিব আৰু আমাৰ বাকী যিখিনি মানুহ আছে আমি 10টা টোটেল গৈছিলোঁতো। বাকীখিনি লাহে লাহে আহিব আৰু সেয়া দেখিছে নহয় কেনেকুৱা গৰম মানে গা নোধোৱাকৈ থাকিব নোৱাৰি। গতিকে সেই গা ধুই ল'লোঁ আৰু এনেকৈ আচলতে টান লাগে যদিও উপায় নাই। এয়া ভাত চাত খাই বহুত তাৰপিছতো বহুত দেৰি বহিব লগা হ'ল। এয়া ট্ৰেইন আহিলে যেনিবা 12টা বজাত আছিলে। অলপ লেটেই হ'ল বাৰু। আৰু লেট হোৱাৰ কাৰণে আচলতে আমাৰ যিহেতু ঘৰৰ পৰা বাছখন 7:30 আছিলে, আমি 9:30 বাছখন পাইছোঁ। ট্ৰেইনো লেট হ'ল। সেইকাৰণে আমাৰ গোটেই বহুত জাৰ্ণিটো লটি-ঘটি হ'ল আৰু ভিডিঅ'ত দেখুৱাই থাকিম বাৰু কি কি লটি-ঘটি হ'ল। আৰু এয়া এইটো মোৰ চকলেটটো। এয়া খুলিলোঁ, খালোঁ। তাৰপিছত ভিডিঅ' একদম বহুত কম কম কৰা হৈছে। এয়া নেক্সট ডে' মই যিহেতু বাছতো শুব পৰা নাই, এইফালে ট্ৰেইনতো শুব পৰা নাই। মানে বাছ আৰু ট্ৰেইনত কি হ'ল মানে যি হ'লেও প্ৰাইভেট গাড়ীত হ'লেও মই মানে পটককৈ টোপনি যাব নোৱাৰোঁ। টোপনিটো মোৰ কম হৈ যায়। এনেই মোৰ টোপনি খুব ভাল, কিন্তু এনেকৈ মানে ট্ৰেভেল কৰিলে টোপনিটো কম হৈ যায়। সেইটো কাৰণে খুব মানে দিগদাৰ পাওঁ। আৰু এইফালে দেখিছে নহয় আমি অলমষ্ট বিহাৰ সোমাইছোঁ আৰু আমাৰ পাবলৈ এতিয়াও যিহেতু বহুত টাইম আছিলে 11টা 11:30 বজাত পামগৈ বুলি কৈছিলে। সেইটো কাৰণে এইফালে চাহ খাই ল'লোঁ। চাহৰ লগত বিস্কিট লৈ ল'লোঁ। আৰু বিস্কিটৰ দাম কি ক'ব আৰু ট্ৰেইনত দুগুণ বঢ়াই দিছে। এয়া আমি আহি পালোহি। ট্ৰেইনৰ পৰা নামিলোঁ। গোটেইখিনি আচলতে তিনিটা তিনিটা হৈ ল'লোঁ যিহেতু দুখন অ'টো ল'ম বুলি কৈছিলোঁ, কিন্তু নহ'লগৈ। লাগেজ বহুত চবৰে বহুত বহুত আছে। এয়া আমি তিনিটা হৈ ল'লোঁ। এইফালে সত্যদা বেলেগৰ লগত উঠিলে। সি ইয়াতে উঠিম বুলি ভাবিছিলে যদিও নহ'লগৈ জেগা। তাৰপিছতে এয়া হৈছে স্বপ্নৱ। তাই লখিমপুৰৰ পৰা আহিছে। আমি আচলতে কথা বতৰা পতা হোৱাই নাছিলে যিহেতু আমি বেলেগ বেলেগকৈ মানে পালোঁ ন। সৌৰভ মই লগতে পালোঁ যেনিবা। আৰু আচলতে আমাৰ এটাই ভাল হ'ল গোটেই জাৰ্ণিটোত আমি দুইটাই লগতে পালোঁ। মানে য'ত হ'লেও বহিবলৈ মেলিবলৈ। নহ'লে খুব দিগদাৰ হয় ন, কাৰণ মানে আমি দুটা লগত গৈছোঁ যিহেতু বেলেগ বেলেগকৈ হৈ গ'লে দিগদাৰ হয়। এয়া আমি খাই ল'লোঁহি। এইটো কচৰি বুলি কয়। মই ভাবিছিলোঁ এইটো পুৰি চাগে, কাৰণ চবে পুৰি বুলিয়ে ভাবিছে দেই। একেবাৰে মানে ইয়াৰ চেহেৰাটো মানে পুৰিৰ লগতে মিলে। খাবলৈ বৰ টেষ্টি নাছিলে বাৰু। চবেই মানে কোনো ইমান এটা ভাল নাপালে। চবে অলপ অলপে খালে। কিন্তু জেলেপীটো খাবলৈ খুব ভাল আছিলে, যিহেতু ঘিত বনোৱা জেলেপী খাই ভালেই লাগে। এয়া আমি আহি সোমাইছোঁহি আৰু য'ত আমি থাকিম। এয়া সত্যদাই চব যিহেতু তেওঁ মেনেজ কৰি থৈছিলে। এয়া একেবাৰে গলিয়ে গলিয়ে সোমাই আহিছোঁ। নেক্সট ভিডিঅ'ত আমি